নমস্কাৰ সম্বেকে এন্ডাকা ইউটিউব চেনেল চকৰাম জনালৈছো ফ্ৰেণ্ডছ বহুত দিনৰ পিছত মানে আজি এটা চ্যালেঞ্জ মানে আপোনাৰ ব্লগ লৈ আছো আপোনাৰ সো আপোনালোকে ঘৰত যাই দেখম সম্পূৰ্ণ প্ৰসেছ সো এতিয়া মানে অলপমান দূৰত আছো আপোনাৰ সো এতিয়া ধুনীয়াকৈ বাইকখন লওঁ বাইকখনত অলপ কিছু প্ৰব্লেম হৈ থাকে মানে জীৱনত আপোনাৰ কিছু প্ৰব্লেম হৈ থাকে মানে বেয়া দিন ভাল দিন এনেকৈ আহি থাকিব আৰু আপোনাৰ তাকে আৰু কি ক'ব বাৰু এতিয়া যাব লাগে সো আপোনালোকে ভিডিঅ'টো শেষ কৰি চাওক চেনেল সাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষতে বেল আইকন টিপি অন কৰক ব্লগ ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ যিহেতু আপোনাৰ তিনিদিনৰ মূৰে ভিডিঅ' দি থাকোঁ আৰু আপোনাৰ সদায় দিয়ে আছোঁ আৰু আপোনালোকে সদায় চাই থাকিব আৰু শ্বেয়াৰ কৰি থাকিব ফ্ৰেণ্ডছ শ্বেয়াৰ কৰি থাকিলে ভিডিঅ'বিলাক সকলোৱে পাই থাকিব না চ' এতিয়া মানে এটা যিটো ইউনিক মানে আপোনাৰ চেলেঞ্জ মানে আপোনালোকক ব্লগ লৈ আছোঁ সেইটোত আপোনাৰ মানে এটা অলপ মানে ভাবিছোঁ যি আহিছে মানে যি মনত আহিছে মানে তাকে মানে আপোনালোকক দেখাম আৰু চ' চাই থাকিব কোনে জিতে তিনিজনী ছোৱালী থাকিব সৰু সৰু আৰু বেছি ডাঙৰ নহয় আমাৰ ভতিজা আৰু ইভাগে ভাগিন আৰু এজনী ছোৱালী আছে আমাৰ ঘৰৰ কাষৰে গতিকে তিনিজনৰ মাজত এটা চেলেঞ্জিং হ'ব মই আপোনালোকক দেখা থাকিম সেই আৰু বাকী এতিয়া ফ্ৰেণ্ডছ বাইকখন লৈ মানে যাওঁ আপোনাৰ কিছু মানে চিফটিবিলাক কিবা কিনো আৰু যি পটাকে এটা দিম আৰু চেলেঞ্জ বহুত দিনৰ পিছত মানে এটা চেলেঞ্জৰ ভিডিঅ' বনাওঁ আৰু চ' বহুতে কৈ ৰাখে সেইকাৰণে এটা বনাওঁ আজি চ' এতিয়া আপোনালোকে চাই থাকক আৰু এনেকৈ যাই আছোঁ আৰু তেল ভৰাইছোঁ আপোনাৰ এতিয়া তেল ভৰাব লগা নাই আৰু আপোনাৰ এতিয়া ধুনীয়াকৈ বাইকখন লৈ যাওঁ একদম ফ্ৰেণ্ডছ বলক তেতিয়াহ'লে বহুত ৰ'দ দিছে এতিয়া বলক আৰু যিটো শব্দ কৈছোঁ ফ্ৰেণ্ডছ এই শব্দটো কিমান ভাল কৰি মাৰে একে একদম সেইকণো কৈছোঁ বেয়া দিন ভালদৰে চলি থাকে মানে ভাল কৰিলেও মানে আপোনাৰ আৰু কি কিছু বেয়া হয় এই হৈছে মানুহৰ জীৱনৰ মানে লাইফ আৰু আপোনাৰ ত' এটা যাই আছোঁ এতিয়া কিবা কাম চিটি ল'ব লাগে আগতে লৈ মুঠক ঘৰতে চেলেঞ্জ ভিডিঅ' দেখাই আছোঁ আপোনাক ঘূৰাকৈ আপোনালোক ঘূৰাই চাই থাকিব আৰু এইফালে আপোনাৰ মানে ঘৰ আহি পালোঁ আৰু এই দেখিছে একদম চিপ কিনিলোঁ আৰু এনেকৈ আপোনাৰ এই কি মানে দিছে আপোনাৰ ত' এনে দিয়া যাব এটি লগত বাকী চিপবিলাক এনেকৈ আপোনাৰ চিৰি আৰু এইবিলাক মানে যিটো ক'বা যে প্ৰথম পুৰস্কাৰ আপোনাৰ যে যিটো আপোনাৰ কলম আৰু এই ডেইৰী মিল্ক এটা দিয়া যাব এজনকে দিম আৰু তিনিজনৰ ভিতৰত আৰু নৰ্মেলি আপোনাৰ চিপৰে খেলা আৰু যিহেতু চেলেঞ্জখন মই নেখেলোঁ চ' এইবিলাকে মাইনাউন খেলিব চ' তেওঁলোকক এতিয়া ধুনীয়াকৈ এই ৰেডি কৰিম ইয়াৰ পৰা ধুনীয়াকৈ চিৰি দিম আৰু আপোনালোকে চাই থাকিব মানে এটা মনোৰঞ্জন লওক আৰু ইয়াত একদম মানে চিৰি লওক বঢ়িয়াকৈ ইয়াত মানে দি দিয়ক এইফালে আপোনাৰ মানে 5 মিনিটৰ ভিতৰত মানে খাব লাগিব আৰু আপোনাৰ এটা অনুমানিক মই দি দিম আৰু এতিয়া আপোনাৰ এই ৰেডি হৈছে ইভাগে আমাৰ তোমাৰ নাম কি ময়ূৰী দাস ভাগিন হয় আৰু এইফালে ভাগিনী আৰু এইফালে নামটো ক প্ৰান্তিমা ডেকা ভতিজী আৰু এইভাগে মোৰ নাম চিৰাংকিতা ডেকা গতিকে তিনিজনী মানে মাইনাৰ ভিতৰত এখন চেলেঞ্জিং খেল হ'ব নৰ্মেল আপোনাৰ আৰু এনেকৈ চিপ দেখিছেনে আৰু কাঁহীত লৈ গৈছে চিপ লৈছে দেখিছেনে আৰু এইভাগে আপোনাৰ এই ঠাণ্ডা অলপ আছে আপোনাৰ দিয়া গৈছে আৰু আপোনাৰ 5 মিনিটৰ ভিতৰত মানে চেলেঞ্জিং এটা হ'ব হয়তো বহুতে কৈ থাকে চেলেঞ্জিঙৰ ভিডিঅ' বনাবা চ' আজি বনালোঁ আৰু কেইজনমান ল'ৰাও কৈছিল বাৰু কিবা লাজ কৰে কিন্তু এইভাগে খেলা নহওঁতে এইভাগে খাব ধৰিছে চ' সেয়ে বাকী এতিয়া মানে ষ্টাৰ্ট দিম আপোনাৰ তো মই আপোনাৰ এতিয়া ৰেডি কৰিম বঢ়িয়াকৈ আপোনাৰ 12:39 আৰু এতিয়া ষ্টাৰ্ট হৈছে তোমাৰ ৰেডি কৰা ৰেডি এক পিচকৈ খাব লাগিব নিয়ম আছে 12:39 মানে 5 মিনিটৰ ভিতৰত আগতে হ'ব পাৰে সেইকাৰণে কিন্তু খাই থাকিলে হ'ল এক পিচকৈ খাই দিয়া 1 পিচকৈ নিয়মে আৰু 1 পিচকৈ খাব লাগিব বঢ়িয়া খাই থাকা তোমাৰ সেই ইচ্ছামতে খা সেই মাজতে সেই দিছোঁ তোমাৰ গাঁঠি নলগা কাৰণে খাই থাকা আৰু 1 পিচকৈ এতিয়া 12:40 1 মিনিট গেল আৰু 4 মিনিট আছে লাহে খালে জিতবা মুঠতে এজন উইনাৰহে হ'ব লাগে লাহে খাওঁ আৰু মাজতে পানী খাওঁ আৰু মাজতে কয় একো নাই নামত মই ষ্টপ কৰিছোঁ কেনে লাগছি ভাল লাগছে চেলেঞ্জিং খেলা কেনে লাগছে ভাল লাগছে নে মুখে দিয়ক ভাল লাগছে দে জ্বালা নজ্বলিলে খাই থাকা বাকী কোনোবা ক'ব পাৰে চিপ খালে আপোনাৰ অন্যায় হ'ব পাৰে কিন্তু অন্যায়টো ফ্ৰেণ্ডছ মানে নকওঁ আপোনাৰ মানে এই খাব পাৰি আৰু নৰ্মেল এটা সৰু চোলা চিপ খাইছিলোঁ এতিয়া একদিনা খাইছে একদিনা কোন আৰু কিনো হ'ব ফ্ৰেণ্ডছ এতিয়া খাই আছে মইনাহুন আৰু আপোনাৰ 12:40 হৈ আছে আৰু 4 মিনিট বাকী আছে কিন্তু এডভান্স খোৱা হ'ব কাৰণ চিপহে এইফালে এজনী জিতপাৰ ওলছি আৰু পানীটো খাব লাগিব আগে পানীটো খাই দিয়া পানীটো খাই দিবা পানীটো খাই ল'ম গোটেইখন খাই ল'ম মইনা খাই ল খাই যেতিয়া পাই নাজানো এইফালে ফাৰ্ষ্ট আমাৰ উইনাৰ হ'ল এই মাইনা এটা হেণ্ডছেট কংগ্ৰেচুলেশ্যন চ' বঢ়িয়া তো মানে যোৱাবাৰ এটা খেলা পাতিছিলোঁ জুবিন ভিয়া যতীন তাতো মানে উইনাৰ হৈছিলে আৰু আজি দ্বিতীয়বাৰ চেলেঞ্জ পাতিছিল আৰু আজি জিকিল ফাৰ্ষ্টটো জিকিলে এতিয়া দ্বিতীয়টো নাই বাৰু এতিয়া আৰু তাৰ কোনে খাব পাৰে দেখাইছোঁ
জিতা কানে আছে এই হাঙ্কাল আছে শুনা ফাসম বুঝি তো নাই রাখাম খাকারান সেকেন্ড সো সেকেন্ড তো দেনে বর্তমান ফার্স্ট এটা দিছো উইনার সো জিকিলে এই মাইনা অঙ্কিতা টাকা জিতিলে সো হেয়ে অঙ্কিতা একদম কেনে বঢ়িয়া তাকে বাকি এই দুটাৰ আমাৰ হাৰিলে লেকচাৰ মেটা কথা গেল না সো ওকে এইফালে কলাম আৰু এইভাগে ডেৰি মিল্ক আছিল যেহেতু প্ৰথম জিকিলে মাইনা এইগুলো মাইনাক এতিয়া আমি দি দিলোঁ প্ৰথম পুৰস্কাৰ মাইনা ধুনীয়াকৈ এতিয়া উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ বঢ়িয়া মাইনা কেনে খুশ না বঢ়িয়া তো মাইনা জিকিলে দি দিলোঁ ডেৰি মিল্ক আৰু এইভাগে চকলেট বাকী এই দুজনে হাৰিলে আৰু এইফালে বোলে হাৰৰ মানে আখোজ কিয় কাৰণ হালি কি হয় খাবাতো পাইছো ইছৰাম তো এই আপোনাৰ হাৰলেও মানে একো নাই মানে দেখছে না আপোনাৰ হাঁহিয়ে কৈছে তো হাগি নাই তো মুঠতে যিকোনো প্ৰথম পুৰস্কাৰ তাই পালেও আপোনাৰ হাৰলেও মানে এইবাৰ দুখ নাই চ' এই এটা চেলেঞ্জ খেলিলে আৰু চ' আপোনালোকক দেখালোঁ এই চেলেঞ্জ খেলখন মানে কেনেকুৱা পালে আপোনাক নিশ্চয় কমেণ্ট কৰি জনাব আৰু মই আপোনাৰ নিজে চেলেঞ্জ জনাই দিয়কচোন এইবিলাক মানে টাউন কৰি থাকে কাৰণে বা কাৰোবাৰ কাৰণে কৰি থাকে কাৰণে আপোনাৰ চেলেঞ্জ মানে দি দিওঁ আজি ভাবিলোঁ এটা কিবা এটা কনচেপ্ট মানে পৰিল আপোনাৰ এনেকৈ দি দিলোঁ তো চেলেঞ্জ খেল মানে আপোনাৰ মাজে মাজে বহুত দিনৰ পিছত এটা দিলোঁ আগতে এটা দিছিলোঁ আৰু আজি এটা দিলোঁ আৰু এইফালে আমাৰ ভান্তিমাই হাৰি গ'ল কিয় হাৰি গ'লা তুমি তাউদৈ যি ডাঙৰ তাউদৈ জানে মই যি নাইছনো যি অলপহে জানো বেছি নাইছনো নহয় সেইকাৰণে মই হাৰলোঁ অঁ তুমি চেষ্টা কৰিছিলা নেকি চেষ্টা কৰিছিলোঁ নল্লো বাৰু একো নাই আৰু পাছত দ্বিতীয় চেলেঞ্জ পাতিম তুমি তেতিয়া দিল্লী জিতবা বাৰু অঁ ঠিকে আছে বাৰু দিয়া ত' আপোনাৰ সেয়ে আজি ব্লগছটো চ' আজি ভিডিঅ'টো আপোনাক ভাল পাইছে যদি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটি অন কৰি দিয়ক গতিকে এটা সৰু ভিডিঅ' আছিলে আপোনাৰ চ' নেক্সট ভিডিঅ'ত লগ পোৱা সমূহ অসমবাসী ধন্যবাদ বাই বাই টাটা